প্ৰিয়সকল, আমি জানিব লাগে কেতিয়া কথা ক'ব লাগে আৰু আমি জানিব লাগে কেতিয়া কথা ক'ব নালাগে, অৰ্থাৎ নীৰৱে থাকিব লাগে। কথা ক'ব জানো বুলিয়েই সব সময়ত সব জাগাত কথা কোৱাটো জ্ঞানী আৰু কথা জনা নুবুজায়। আৰু কথা কৈ যে সব সময়ত জিকিম সেইটোও নহয়। প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া পৃথিৱীত আছিল, এটা সময় আছিল তেওঁ স্পষ্টকৈ চিধিকে কথাবিলাক কৈছিলে। কিন্তু এটা সময় আহিল প্ৰভু যীশুখ্ৰীষ্ট নীৰৱে আছিল, বিশেষকৈ ৰজাৰ সন্মুখত আৰু সকলো মানুহৰ আগত তেওঁ সকলো ঠাট্টা অপমান তেওঁ সহিছিল আৰু নীৰৱে আছিল। আৰু সেই নীৰৱতাই আমাক পাপৰ পৰা উদ্ধাৰ কৰাৰ এটা ডাঙৰ বিজয় আনিলে। মাত্ৰ আমি সত্যত থাকিব লাগে যীশুৰ দৰে, আৰু এই নীৰৱতাই আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ শক্তি হয়। ধন্যবাদ।